আজিৰ এই ভিডিঅ'টো তেওঁলোকৰ বাবে যিসকলে শাড়ী পিন্ধিব নাজানে বা শাড়ী পিন্ধি একেবাৰে বেয়া পায়। ময়ো বেয়া পাওঁ আৰু পিন্ধিবও নাজানো। গতিকে আপোনালোকৰো যদি ধুনীয়া ধুনীয়া শাড়ীবোৰ লকাৰ বা গডৰেজত পৰি আছে তেন্তে এই ভিডিঅ'টো চাই উপকৃত হ'ব বুলি মই ভাবিছোঁ। আৰু এখন শাড়ীৰ পৰা মই ধুনীয়া চাদৰ মেখেলা এযোৰ কেনেদৰে বনালোঁ বা চিলালোঁ ভিডিঅ'টো আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চালে নিশ্চয় গম পাব। মই এতিয়া বহি গৈছোঁ কাপোৰ চিলাব আৰু এইবিলাক হৈছে কাপোৰ। এইটো হৈছে মেচিন আৰু মেচিনটো হৈছে হেণ্ড মেচিন, আপোনালোকক আগতে দেখুৱাইছোঁ। আৰু মই এতিয়া চিলাম মানে চাদৰ মেখেলা। আৰু এইখন হৈছে এখন শাড়ী, যিখন শাড়ী মানে অনলাইন অৰ্ডাৰ কৰিছিলোঁ। যিহেতু বহুতে শাড়ী পিন্ধিব নাজানে বা শাড়ী পিন্ধিও ভাল নালাগে আৰু পিন্ধিবও মানে বেয়া পায়, গতিকে তেওঁলোকৰ বাবে মানে এটা খুব ধুনীয়া ভিডিঅ' আজি। মানে আপোনালোকে যদি শাড়ীখন চাদৰ মেখেলা কৰি পিন্ধিব বিচাৰে তেতিয়াহ'লে মোৰ ভিডিঅ'টো শেষলৈকে চাব। আৰু এইখন হৈছে এখন শাড়ী, যিখন শাড়ী মই অনলাইন অৰ্ডাৰ কৰিছিলোঁ। আৰু শাড়ীখন একদম চিম্পুল হয়, দেখা পাইছে আপোনালোকে, য়েল্ল' কালাৰ। আৰু চাইডৰ ফালে এনেকুৱা মানে পটি লগোৱা আছে, জুমকা টাইপ, জুমকা ডিজাইনৰ পটি লগোৱা আছে। আৰু এতিয়া মই এইখন দুই টুকুৰা কৰিম, এখন হৈছে চাদৰ আৰু এখন হৈছে মেখেলা। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু পূৰা মানে কমপ্লিট হোৱাৰ পিছতো মই ভিডিঅ'টো দেখুৱাম কেনেকুৱা লাগিল শাড়ীৰ পৰা মেখেলা চাদৰ কৰি। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু খুব ধুনীয়া শাড়ীখন, কালাৰটো বহুত বেছি ধুনীয়া, গতিকে চাই থাকক। আৰু ব্লাউজটো হৈছে মানে গোটেই পটিৰে, গতিকে ব্লাউজটো নিচিলাওঁ, সেইটো কাৰণে পটিটোতো লাগিব শাড়ীত, যিহেতু এটা চাইডেহে শাড়ীখনৰ পটি লগোৱা থাকে। গতিকে চাদৰখনতো কমপ্লিট পটি লগাবই লাগিব, গতিকে ব্লাউজটো কাটি ল'ম পটিকেইটা। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু দেখিছে মই তলত এনেদৰে বহি লৈছোঁ। আৰু যিহেতু মোৰ মেচিনটো হেণ্ড মেচিন, গতিকে তলত বহি ল'লে মোৰ নিজৰে সুবিধা হয়। আৰু প্ৰায়ে মই এনেদৰে তলত বহিয়ে কাপোৰ চিলাওঁ। আৰু দেখিছে বাইদেৱে এফালে ঘূৰাই আছে, যিহে মানে এজনে যদি ঘূৰাই থাকে মেচিনটো তেতিয়া মানে সোনকালে কাপোৰটো চিলোৱা হয়। আৰু মই এনেদৰে চিলোৱাই আছোঁ। আৰু যিহেতু শাড়ী আছিলে, গতিকে শাড়ীখন মই দুফাল কৰি লৈছোঁ। এটা ছাইড হৈছে মেখেলা আৰু এটা ছাইড হৈছে চাদৰ। গতিকে চাদৰ আৰু মেখেলাখনত দুয়োফালে পটি মানে লগাব লাগিব, দুয়োখনতে পটি লগাব লাগিব। যিহেতু শাড়ী বুলি ক'লে এফালেহে মানে পটিটো লগোৱা থাকে, গতিকে দুটা চাইডে পটি লগাব লাগিব। আৰু এখন মই চিলাই আছোঁ চাদৰখন, গতিকে চাদৰখন হোৱাৰ পিছতে মেখেলাখন চিলাই মই আপোনালোকক দেখুৱাই আছোঁ। মেখেলাখন মানে মেখেলাখনৰ এটা ছাইড মই পটি লগাই দিলোঁ, মানে এটা লাইন লগাই দিলোঁ, কিন্তু বহুত বেছি মানে চিম্পুল যেন লাগিছে, হয়নে? আৰু মই ভাবিছোঁ যে ইয়াতে ওপৰৰ ফালে আৰু এটা পটি লগাই দিওঁ নেকি, যিহেতু অলপমান পটি আছে, এইখিনি বান্ধি থৈ দিছিলোঁ মই নালাগে বুলি। গতিকে ইয়াৰ পৰা ওলাই মই ভাবিছোঁ যে ডাবুল কৰি পটি লগাই দিওঁ, তেতিয়া হয়তো মেখেলাখন দেখিব ভাল লগা হ'ব। ডাবুল মানে এনেকৈ দি দিওঁ বুলি ভাবিছোঁ। হয়তো বেয়া লাগিব নালাগে, কিয়নো এতিয়া একদম মানে চিম্পুল লাগি আছে। এনেকৈ যদি ডাবুল দি দিওঁ বেয়া লাগিব নেকি বাৰু? বেয়া লাগিব নালাগে। গতিকে চিলাই চাওঁ। যিহেতু এক কালাৰ মেখেলা, মানে এক কালাৰ শাড়ীখন এটা কালাৰে আছিলে, মাজত একো ফুল চুল নাই, গতিকে ভাবিছোঁ দুটা পটি লগাই দিলোঁ। আৰু মোৰ হিচাপত মানে এইটো পটিটো খুলিব লাগিব, তেতিয়াহে দুটা জইন লগাই দিব পাৰিম। কিন্তু ভাবিছোঁ নুখুলোঁ, কিয়নো ইমান আৰু খোলাৰ ধৈৰ্য নাই সেইটো পটিটো, যিহেতু অলৰেডি মই চিলালোৱে। তো চিলোৱাৰ পিছতে মানে আইডিয়াটো আহিছে যে দুটা পটি লগাই দিওঁ। তো ভাবিছোঁ ইয়াৰে ওপৰত কিবা কৰিব পাৰি নেকি, চাওঁ। গতিকে পটিটো চিলাই লওঁ ৰ'ব, তাৰপিছত মই দেখুৱাই আছোঁ।
কাপোৰযোৰ হৈ গ'ল কমপ্লিট চিলোৱা, মানে মেখেলাখন কমপ্লিট হৈ গ'ল, চাদৰখনটো আগতে কমপ্লিট হৈছিলে। আৰু দেখা পাইছে দুটা পতি লগাই দিছোঁ মই এইটো চাইডে, আৰু পতি দুটা লগাইছোঁ কাৰণে মই তলৰ ফালে ফলছ নলগালোঁ, কিয়নো পতি দুটা লগাওঁতে মানে তলৰ ফালে একদম ডাঠ হৈ গৈছে, মানে পাতল হোৱা নাই, সেইটো কাৰণে ভাবিছোঁ যে ফলছ নলগালেও চলিব, সেইটো কাৰণে মই নলগালোঁ। আৰু এইটো চাইডটো মই চিলাই দিলোঁ দেখা পাইছে, আৰু মেখেলাখনৰ মানে এটা চাইড চিলালে হৈ যায়, এটা চাইড মানে এইটো চিলাব নালাগে জইন নাথাকে কাৰণে, গতিকে ওপৰৰ ফালেও মই মানে ওপৰৰ ফালে চিলোৱা নাই, যিহেতু ফিনিচিংটো আছে এইখিনিতে দেখা পাইছে আপোনালোকে, সেইটো কাৰণে মই চিলাই দিয়া নাই। আৰু এইখনে হৈছে মেখেলাখন, আৰু এতিয়া মই আপোনালোকক দেখুৱাই আছোঁ ৰ'ব কাপোৰযোৰ। আৰু এই কাপোৰযোৰৰ দেখিছে ফাইনেল লুক, আৰু এইখন হৈছে চাদৰখন, আৰু মেখেলাখনো পিন্ধিছোঁ, মানে দেখুৱাব দিগদাৰ হৈছে, মানে একে হয় যিহেতু য়েল্ল' কালাৰ লগতে পতিটো ব্লেক কালাৰ। আৰু কাপোৰযোৰ চিলাওঁতে ইমান এটা প্ৰব্লেম হোৱা নাই, অকল মানে পতিটো লগাইছোঁ, আৰু সেই পতিটো লগাওঁতে অকণমান টাইম লাগে। আৰু মেখেলাখন চিলালোঁ, আৰু পতিটো যিহেতু এটা চাইডে থাকে চাদৰখনৰ, গতিকে মই দুটা চাইডে লগাই দিছোঁ, মানে শাৰীৰ এটা চাইডে থাকে, সেইটো কাৰণে দুটা চাইডে লগাব লগা হৈছে। আৰু হোৱাইট কালাৰ ব্লাউজৰ লগত পিন্ধিছোঁ, আৰু মই এনেই জাষ্ট পিন্ধি দেখুৱাইছোঁ, একো মানে মই মেকআপ কৰা নাই বা তেনেকুৱাকৈ ওলোৱা নাই, গতিকে কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আৰু আপোনালোকে যদি মানে শাৰী পিন্ধি বেয়া পায় বা শাৰী পিন্ধিব নাজানে, তেতিয়াহ'লে এনেকুৱা কৰিব পাৰে, বিশেষকৈ মানে এনেকুৱা কটন টাইপৰ শাৰীবিলাকৰ খুব ধুনীয়া চাদৰ মেখেলা হয়, গতিকে এনেকুৱা কৰিব পাৰে আপোনালোকে। মই অকণমান দূৰৰ পৰা কাপোৰযোৰ দেখুৱাই দিছোঁ ৰ'ব, আৰু কাপোৰযোৰৰ কালাৰটো যে খুব ধুনীয়া, আৰু কাপোৰযোৰ মই জাষ্ট এনেই পিন্ধিছোঁ, গতিকে ফিটিং কৰি বা ষ্টাইল কৰি যদি পিন্ধা আৰু বেছি ভাল লাগিব। আৰু পতিকেইটা দেখিছে খুব ধুনীয়া, যিহেতু পতিকেইটা ব্লাউজৰ আছিলে, আৰু যিহেতু ব্লাউজটো মানে পতিকেইটা ডিজাইনে আছিলে, গতিকে ব্লাউজটো তেনেদৰে কাটি পতি লগাব লগা হ'ল, গতিকে ব্লাউজটো চিলাব নোৱাৰিলোঁ। আৰু দেখা পাইছে খুব ধুনীয়া কটন হয়, আৰু কটনৰ শাৰীবোৰ এনেও খুব ধুনীয়া হয় চাদৰ মেখেলা চিলাব। আৰু কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আজিৰ ভিডিঅ'টো ইমানেই।